কাম কৰিব গৈছিল তামিলনাডু। কিমানজন ল'ৰা? এতিয়া টাউন যাওঁতেতো 6জনে গৈছে। 6জন গেলি 2জন বেলেগত আছে আৰু 4জন টাউন 3 ভেক আৰু আমাৰ ইয়াতে 4টা হৈ এটা ৰুমতে আছে। কি হৈছে ঘটনাটো আমি 9টা বজাত গেলে তাক গেল তাৰ লগত কথা পাতি আছিল। 9টা বজাৰ পিছত ৰাতিপুৱা পোৱাৰ শুনো যে সি ঢুকাল বুলি ক'লে। কোনে মানে তাৰ নাম বিজু, তাৰ ভাগ আৰু আমাৰ সঞ্জয়। কি কাৰণত বুলি গম পাই মানে টাউন 4টা আছে, এতিয়া আমাৰ এটা অলপ মনত সন্দেহ হৈছে, সন্দেহ হলেও এতিয়া তাহোন কৈ আছে 4টা বজাত আমাক খবৰটোহে দিছে, কৈছে সঞ্জয় দাস ঢুকাল বুলি। এতিয়া ঘৰত নাৰায়ণ ডেকা ছাৰে আমাক তাৰ পৰা আনি দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিছে। এতিয়া আহি আছে। তেখেতৰ ল'ৰা ছোৱালী বা তেখেতৰ পত্নীৰ প্ৰতিপালনৰ কাৰণে কি জনাব? আমাৰ চৰকাৰক মই সাহায্যৰ কাৰণে হিমন্ত শৰ্মা আৰু হিমন্ত ছাৰক আৰু তোমাৰ মুদিয়া ডাঙৰীয়াক আৰু লগতে নাৰায়ণ ডেকা ডাঙৰীয়াক আমি চলি দুটাৰ কাৰণে সাহায্য বিচাৰিছো, চলি দুটা চলাৰ কাৰণে। ঘৰতাল 2 নং ঘৰতাল। কাম কৰিবলৈ গৈছে। তোৰ নামটো কি বা? সঞ্জয় দাস ঢুকাল। তামিলনাডুত কাম কৰিব গৈছিল। তেওঁৰ ল'ৰা ছোৱালী 2টা আৰু ছোৱালী 1টা, ল'ৰা 2টা। খাবা নাপাই গৈছিল, তেওঁ পৰিবাৰৰ ৰাস্তাত কাম কৰে। খাবা নাপাই তেওঁ কাম কৰিব গৈছিল। তেওঁৰ অৱস্থা বেয়া, ঘৰ দুৱাৰো নাই। পাৰিলে চৰকাৰে কিবা তেওঁলোকক সহায় কৰক, আমাৰ তাৰে অনুৰোধ। গাঁওখনৰ নাম ঘৰতাল, 2 নম্বৰ ঘৰতাল। তামিলনাডু গৈছিল। ঢুকাই সঞ্জয় দাস ঢুকালা, বিজু দাস ঢুকালা। তেওঁ অৱস্থা বেয়া ঘৰৰে। খাবা নাপাই গৈছে ছাৰ কাম কৰবা। তাতে হেমন্ত ছাৰে চলি দুটাক অলপ ব্যৱস্থা লৈ আমাৰ তাতে অনুৰোধ। ঢুকাটোতো ঢুকালে, থাকাকেইটাক চলি দুটাক যাতে তেওঁ চাই আমাৰ সেয়ে বৰ সুখী আমি। ঢুকাকতো আৰু ঘূৰাই আনবা নোৱাৰো। এতিয়া ভালকে গৈছে ছাৰ কাম কৰবা, একো নাই, ধুনীয়াকে গৈছে। আমি একবাৰে থবা গৈছো, গাড়ীত তুলে দিছো, একো নাই কাজিয়া চাজিয়া একো নাই। ৰুমত এতিয়া কি হৈছে আমিতো নাজানো সিমান বিশেষ। ধুনীয়াকে আমি তুলে দিছো, তেওঁ ভাবছে আমি পৰিয়ালখন চলাম, বিদেশত যাই হলেও ঘৰতো কাম বন কম, সেইকাৰণে গৈছিল। তিৰিটোও খেদিছিল, তিৰিটোও ৰাস্তাতে কাম কৰে তেওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।